কেৰেলালৈ যাওঁ বুলি গৈছিলে ঘৰৰ পৰা ওলাই। কেতিয়া গৈছিলে? কেৰেলালৈ গৈছিলে 5 তাৰিখ জুলাই 5 তাৰিখে। তাৰপাছত শুক্ৰবাৰে ৰাতিপুৱা 5টা বজাত ট্ৰেইনত উঠিলে। তাৰপাছত 7 তাৰিখলৈকে আমাৰ লগত ফোনত যোগাযোগ আছিলে, যোগাযোগ কৰিছিলে। 7 তাৰিখে 9:30 বজালৈকে যোগাযোগ আছিলে। ৰাতিপুৱা আমাক ফোন কৰি কৈছে মই ট্ৰেইনত উঠিছোঁ, মই চিট পাইছোঁ, ঘৰৰ মানুহে চিন্তা নকৰিবি। তেনেকৈ কোৱাৰ পাছত আমি ফোন চোন কাটি মাটি ৰুব গ'লোঁ, ধান ৰোৱা ছিজন। তাৰপাছত লগৰ এজনে 10টামান বজাত ফোন কৰি কৈছে তোমালোকৰ দেউতা নাই আৰু দেউতা আৰু ট্ৰেইনৰ পৰা জাপ মাৰি দিলে। আমি তেতিয়া কৈছোঁ দেউতা জাপ মাৰি দিলে আপোনালোকে কি কৰিছে? কৈছে আমি গুচি আহিলোঁ। আমি সুধিছোঁ দেউতাৰ লগত কি আছে? কৈছে দেউতাৰ বেগো আছে, বেগ নাই, দেউতাৰ মোবাইলটো বোলে আমাক মানে যিজনে খবৰ দিছিলে সেইজনে মোবাইলটো লৈ গৈছে। মানে আমি জাপ মাৰিছে বুলি সন্দেহ নকৰোঁ। আমাৰ দেউতা বাৰে বাৰে অকলে যায়, কিন্তু এইবাৰ লগত মানুহ গৈছে, অকলে আপডাউন কৰে, তেতিয়াও আমি সন্দেহ নকৰোঁ। দেউতা যদি সুস্থ মানে শৰীৰত থাকে আমালৈ ফোন কৰিব। দেউতা বয়স কিমান আছে? বয়স মানে কাম কৰা বয়স নহয়, দেউতা ফুৰিবলৈ গৈছিলে, কাম কৰিব যোৱা নাই। মানে পিতেক বৌয়েক তাত থাকে? পিতেক আছে, জীয়েক জোৱায়েক আছে, মানে আমাৰ ডাঙৰ বাইদেউ ভিনদেউহঁত আছে। বৰা কেৰেলালৈ যাওঁ বুলি গৈছিলে ঘৰৰ পৰা।